ND24 নিউজ চেনেলে আৰ্টছাৰ সভাপতিক এটা প্ৰতিক্ৰিয়া বিচাৰি তেখেতৰ পৰা এটা বাইট লৈছিলে আৰু এই নিউজত যি প্ৰকাশ পাইছিলে বাতৰি পৰিৱেশন কৰাৰ সময়ত এই বাতৰি পৰিৱেশনৰ যি মূল কথাখিনি আছিলে অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে নিউজ চেনেল যেতিয়া বাতৰি পৰিৱেশন কৰিছে তাৰ ওপৰতে সভাপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু আৰ্টছাৰ সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ হোৱাৰ পিছতেই অসম চাহ মজদুৰ সংঘ কিন্তু জাঙুৰ খাই উঠিছে। তেখেতসকলক এটা প্ৰশ্ন কৰা হৈছিলে যে বছৰি আপোনালোক যি 15 কোটি টকা সংগ্ৰহ কৰে অসমত খাটি খোৱা চাহ শ্ৰমিক ৰাইজৰ পৰা, সেই 15 কোটি টকাৰ হিচাপটো স্পষ্ট কৰিব লাগে। তেখেতসকলে স্পষ্ট নকৰি ওলোটা তেখেতসকলে এটা ভিতৰুৱা এটা সিদ্ধান্ত লৈছে যে আৰ্টছাৰ সভাপতিৰ প্ৰতিকৃতি দাহ কৰিব লাগে অহা 2 অক্টোবৰ তাৰিখে। আমি যেতিয়া এই কথাখিনি গম পালো আমি লগে লগে আজি সংবাদমেল আয়োজন কৰি অসম চাহ মজদুৰ সংঘক আমি প্ৰত্যাহ্বান জনাইছো। আমি প্ৰত্যাহ্বান এই কাৰণে জনাইছো যে অসমত খাটি খোৱা চাহ শ্ৰমিকসকল অসম চাহজনী ছাত্ৰ সন্থাত যিমান আমাৰ কৰ্মী আছে তেখেতসকলৰ মাতৃ আৰু পিতৃ। গতিকে মাতৃ আৰু পিতৃৰ যি বৰঙণি আগবঢ়াই তেখেতসকলে সেই হিচাপ বিচৰাটো চাহজনী ছাত্ৰ সন্থা সভাপতিগৰাকীৰ কাৰণে কিবা অপৰাধ হ'ল নেকি? তেখেত কিবা ভুল কথা ক'লে নেকি? তেখেতে এটাই কথা কৈছে যে যি 15 কোটি টকা আপোনালোক সংগ্ৰহ কৰে তাৰ হিচাপটো স্পষ্ট কৰিব লাগে। বৰ দুৰ্ভাগ্যজনক কথা তেখেতসকলে হিচাপ স্পষ্ট নকৰি তেখেতসকলে এটা মৰাত্মক এটা ডিসিশন লৈছে। কি সিদ্ধান্ত লৈছে তেখেতসকলে সভাপতিৰ ধীৰাজৱালাৰ প্ৰতিকৃতি বাগিচাই দাহ কৰিব লাগে। গতিকে আমি প্ৰত্যাহ্বান জনাইছো অসম চাহ মজদুৰ সংঘক অসমৰ কোনো এখন চাহ বাগিচাত ধীৰাজৱালাৰ যদি প্ৰতিকৃতি দাহ হয় কিমান অসম চাহ মজদুৰ সংঘৰ নেতাৰ সভাপতি বা সাধাৰণ সম্পাদকৰ প্ৰতিকৃতি দাহ হ'ব হিচাপ উলিয়াব নোৱাৰিব। কাৰণ আমি অসমৰ মুখ্যমন্ত্ৰী বা যিসকল বাঘা যিসকল নেতা আছে তেখেতসকলৰে প্ৰতিকৃতি দাহ কৰিবলৈ কিন্তু আৰ্টছাই কেতিয়াও কুণ্ঠাবোধ কৰা নাই আৰু পিছ হুহকি অহা নাই। আৰ্টছা কেতিয়াও পিছ দুৱাৰে দি পলাই যোৱা সংগঠন নহয়। যি আছে আমি সন্মুখত থাকি আমি আমাৰ প্ৰত্যাহ্বান আমি তেখেতসকলক আমি জনাইছো আৰু তেখেতসকলে গ্ৰহণ কৰক। এই কথা কিন্তু স্পষ্ট। আৰু তেখেতসকলৰ যি সভাপতি গৰাকী আছে পৱন সিং ঘাটোৱাৰ সুদীৰ্ঘ 1978 চনৰ পৰা একেখন আসনতে বহি আছে। আজি কিছু বছৰ গৰকিলে গোল্ডেন জুবলি হ'ব। গতিকে তেখেত আজীৱন যদি সভাপতিৰ আসন দখল কৰি থাকিব বিচাৰিছে তেখেতক কিন্তু আমাৰ এটাই প্ৰশ্ন যে তেখেতৰ কাৰ্যকালত যিমান চাহ জনগোষ্ঠী সমাজখনৰ কাৰণে কিমান উল্লেখনীয় কাম কৰিলে তাৰো কিন্তু হিচাপ দিব লাগিব। এই কথা স্পষ্ট। আৰু অসম চাহ মজদুৰ সংঘই যিমান চাহ জনগোষ্ঠী চাহ শ্ৰমিক ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰিলে তাৰো কিন্তু হিচাপ আমি বিচাৰিম আৰু তেখেতসকলেও কিন্তু ৰাজহুৱা কৰিবলৈ কিন্তু সাহস কথাখিনি আমি তেখেতসকলক আমি স্পষ্ট কৰিবলৈ বিচাৰিছো। আৰ্টছাৰ সভাপতি গৰাকীয়ে এই কথাখিনিয়ে কৈছিলে যে অসমত যেতিয়া তেখেতসকলে চাহ শ্ৰমিক ৰাইজৰ ধনৰ পৰা এটা শ্ৰমিক সংগঠন পৰিচালনা কৰি আছে এই শ্ৰমিক সংগঠনৰ হিচাপ বিচৰাটো এজন ল'ৰাৰ কাৰণে বা এজন ছোৱালীৰ কাৰণে কোনো অপৰাধ নহয়। যাৰ কাৰণে আমি হিচাপ বিচাৰিছো। কাৰণ আমি দেখিছো যে অসমত যিমান সমস্যা আছে আজি বাগিচা অঞ্চলত স্কুল বনাব লাগে আৰ্টছাই আন্দোলন কৰিছে। গুণাছৰ ক্ষেত্ৰত আৰ্টছাই আন্দোলন কৰিছে। ভূমি পট্টাৰ কাৰণে আৰ্টছাই আন্দোলন কৰিছে। যিমান জ্বলন্ত সমস্যাসমূহ আছে আৰ্টছাই আন্দোলন কৰি আহিছে আৰু চাহ জনগোষ্ঠীৰ ৰাইজে আৰ্টছাক কিন্তু পূৰ্ণ সমৰ্থন আজি দি আহিছে। গতিকে এই কথাখিনি এই প্ৰশ্ন আমি তেখেতসকললৈ যে তেখেতসকলে হিচাপ দিয়ক নহলে হিচাপ ৰাজহুৱা কৰক। আমাৰ পোনপটীয়া কথা।